অসমৰ আটাইতকৈ পুৰণি গছজোপা ক'ত আছে আপুনি জানেনে? আৰু ইয়াৰ বৰ্তমান বয়স কিমান? অসমৰ আটাইতকৈ পুৰণি গছজোপা বয়স বৰ্তমান 600 বছৰ। ৰাজ্য চৰকাৰে ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে এই বিশেষ গছজোপাক। তেনেহ'লে আপুনি এই ঐতিহাসিক গছজোপা ক'ত আৰু কেনে অৱস্থাত আছে জানিবলৈ ইচ্ছুক নে? তেনেহ'লে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। এজোপা বিশেষ লতাজাতীয় গছ যাৰ বয়স বৰ্তমান 600 বছৰ। ব্ৰিটিছ শাসনকালৰ সময়ছোৱাত বহু উত্থান পতনৰ সাক্ষী বহন কৰা এই গছজোপা। এই গছজোপা আছে গোলাঘাট নগৰৰ মাজমজিয়াৰ হজৰত লংগৰ শ্বাহ আউলিয়া দৰগাহ শ্বৰীফ মাজাৰ চৌহদত। এইজোপা গছৰ নাম গিলা গছ। এই বিশেষ গছজোপা বনভাগৰ হেৰিটেজ ট্ৰিজ অৱ আছাম নামৰ গ্ৰন্থখনত অসমৰ আটাইতকৈ পুৰণি গছৰ স্বীকৃতি লাভ কৰিছে। অসম চৰকাৰৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনত অসমত বহুকেইখন জিলাৰ প্ৰায় 100জোপা ঐতিহাসিক গছৰ সকলোতকৈ পুৰণি গছ বুলি স্বীকৃতি প্ৰদান কৰা হৈছে। ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰা হৈছিল এই হেৰিটেজ ট্ৰিজ অৱ আছাম নামৰ গ্ৰন্থখন। মাজাৰৰ 7 বিঘা ভূমিৰ চাৰিওফালে আগুৰি আছে এই গছজোপা। চৰকাৰে আনুষ্ঠানিকভাৱে ঐতিহাসিক গছজোপাক স্বীকৃতি প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মাজাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আব্দুল কাছিমে। আৰু ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে এই গছজোপাৰ ওপৰত গৱেষণা কৰিবলৈ আহ্বান জনায়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। প্ৰথম কথা হ'ল আমি পাইছোঁ যে অসম চৰকাৰৰ চিলভিকালচাৰিষ্ট ডিপাৰ্টমেণ্টে গোটেই গছ অসমৰ বিভিন্ন গছ তেওঁলোকে হেৰিটেজ গছ হিচাপে স্বীকৃতি দিয়ে। তাৰ ভিতৰত আমাৰ এই গোলাঘাট লংগৰ শ্বাহ আউলিয়া মাজাৰ প্ৰাংগণত থকা এই যিটো ঘিলা গছ বুলি কয়, এই ঘিলা গছৰ যিটো লতা আছে, যিটো গোটেই মাজাৰখন আগুৰি আছে, এই গছজোপাক তেওঁলোকে 600 বছৰ পুৰণি বুলি নিজে তদন্ত কৰি পেলাই তেওঁলোকে স্বীকৃতি দিছে। আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ যে আমাৰ গোলাঘাটত আমাৰ তত্বাৱধানত এইজোপা গছে আমাৰ কেইবাপুৰুষৰ আগত ৰোপণ কৰা গছজোপাই আজি স্বীকৃতি পাইছে 600 বছৰীয়া পুৰণি গছ বুলি। গোলাঘাটত জানিব পৰা মতে 8জোপা গছ তেওঁলোকে চিনাক্তকৰণ কৰিছে। তাৰ ভিতৰত প্ৰথমতেই আছে গোলাঘাট লংগৰ শ্বাহ আউলিয়া মাজাৰ প্ৰাংগণত থকা এই ঘিলা গছজোপাৰ লতাজৰি। গতিকে আমি ধন্যবাদ জনাইছোঁ, অত্যন্ত সুখী অনুভৱ কৰিছোঁ, ভাল লাগিছে। আৰু ধৰক কি বুলি কওঁ, এতিয়া গোলাঘাটত এনেকুৱা এটা গছ আছে আৰু ৰাইজে আহক চাওক। আমি আহ্বান জনাইছোঁ বিভিন্ন ঠাইৰ মানুহ আহি পেলাই গছজোপা চাওক। আৰু নতুন প্ৰজন্মই গছজোপাৰ ওপৰত কিবা যদি ৰিচাৰ্চ কৰিব বিচাৰে তেওঁলোকে কৰিব পাৰিব, তথ্যতে নতুন কিবা কিবি পাব তেওঁলোকে। ভাল লাগিছে আমাৰ গছজোপা গোটেই মাজাৰতো আগত। এই গছজোপাৰ এটা বৈশিষ্ট্য হ'ল এই গছজোপা গোটেই লতাটোৱে সম্পূৰ্ণ মাজাৰৰ 4 ৰাউণ্ড সম্পূৰ্ণ আগুৰি ৰাখিছে। ইটো গছৰ পৰা সিটো গছ সিটো এনেকৈ গৈ পেলাই আগুৰি ৰাখিছে। আমি যিমান পাৰোঁ আমিও সংৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ, আমি কটাৰ ব্যৱস্থা নকৰোঁ। কিমান বিঘা তুমি আগুৰি আছে? প্ৰায় ইয়াত অনুমানিক আপোনাৰ মই 7 বিঘাৰ ওচৰা ওচৰি মাটি হ'ব। 7 বিঘা এটা চাৰিওফালে সি বাগৰি আছে তাৰমানে।